নমস্কাৰ আজি 6 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমত বহু বাংলাদেশী লোকক ভাৰতীয় নাগৰিকত্ব দিছে কংগ্ৰেছে অসমীয়া জাতিলৈ সংকট নমাই আনিছে কংগ্ৰেছে কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে বিতৰ্কিত লেখিকা শিকা শৰ্মাই কৈছে যে কংগ্ৰেছে বাংলাদেশী মূলৰ মুছলমানক নাগৰিকত্ব প্ৰদান কৰিছে হিন্দুৱে হিংসা নকৰে হিন্দুৱে অপৰাধীৰ বাদে আন সকলো মানুহক মৰম কৰে কিন্তু বিনা অপৰাধতো হিন্দুক এছাম মুছলমানে অত্যাচাৰ কৰে তাৰ প্ৰমাণ মই নিজেই বুলি মন্তব্য কৰিছে শিকা শৰ্মাক নগাঁও লোকসভা সমষ্টিত নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ পাছত কোনো মুছলমানে ভোট নিদিয়াৰ পাছতেই এতিয়া মুছলমানৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপি চৰকাৰে আদানীৰ পৰা উভতাই ল'ব 108 হেক্টৰ ভূমি আদানীৰ পৰা ভূমি উভতাই ল'বলৈ চৰকাৰক নিৰ্দেশনা দিছে গুজৰাট উচ্চ ন্যায়ালয়ে 2005 চনত বন্দৰ নিৰ্মাণৰ বাবে ৰাজহ বিভাগে আদানীক গতাইছিল 231 একৰ ভূমি গুজৰাট চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিছিল স্থানীয় লোক এবাৰ স্থানীয় লোকৰ সপক্ষে ন্যায় দিছে গুজৰাট উচ্চ ন্যায়ালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন আবেদন বাৰম্বাৰ স্থগিত ৰখাত উদ্বিগ্নতা বৃদ্ধি পাইছে মুখ্য ন্যায়াধীশলৈ 150 জনকৈ আইনজীৱীৰ পত্ৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই সপ্তাহতে মুখ্য ন্যায়াধীশলৈ এই পত্ৰ লিখা হৈছে কেইবাটাও বিষয়ৰ ওপৰত আলোকপাত কৰা হৈছে উদাহৰণ হিচাপে শেহতীয়াকৈ কেজৰিৱালৰ জামিন নিলম্বনৰ কথা উল্লেখ কৰা হৈছে পত্ৰখনত কোৱা হৈছে যে আবকাৰী গোচৰত কেজৰিৱালক জামিন মঞ্জুৰ কৰিলে দিল্লীৰ ৰাউছ এভিনিউ আদালতে কিন্তু এই নিৰ্দেশ আপলোড কৰাৰ পূৰ্বে কেন্দ্ৰীয় সংস্থা ইডিয়ে দিল্লী উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনায় দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধী সুধীৰ কুমাৰ জৈনে ইডিক গোচৰটো দাখিল কৰিবলৈ অনুমতি দিয়ে আৰু পিছদিনা শুনানিৰ বাবে গোচৰটো তালিকাভুক্ত কৰা হয় নিম্ন আদালতৰ নিৰ্দেশ আপলোড কৰাৰ সময়তে সমগ্ৰ ঘটনা সংঘটিত হয় এইটো এটা ডাঙৰ চিন্তাৰ বিষয় বানপানীয়ে লৈছে ভয়াৱহ ৰূপ কমা নাই বানৰ প্ৰকোপ অসম সহ দেশৰ 20খন ৰাজ্যত প্ৰচণ্ড বৰষুণৰ আগজাননী অসমত বানৰ দ্বাৰা মৃত্যু হোৱা লোকৰ সংখ্যা 52 জনলৈ বৃদ্ধি পাইছে অবিৰত বৰষুণে উত্তৰ পূব ভাৰতৰ কেইবাখনো ৰাজ্যত পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে বিশেষকৈ অসমৰ বান পৰিস্থিতি সন্দৰ্ভত শংকা বাঢ়িছে বতৰ বিজ্ঞান কেন্দ্ৰৰ কাৰণ ৰাজ্য প্ৰশাসনে ইতিমধ্যে কৈছে যে সেই ৰাজ্যত 24 লাখতকৈও অধিক লোক আক্ৰান্ত হৈছে মৃত্যুৰ সংখ্যা বৰ্তমান 52 জনলৈ বৃদ্ধি পাইছে লগতে বহু সংখ্যক বন্যপ্ৰাণীৰো মৃত্যু হৈছে বানপানীৰ কবলত পৰি চৰকাৰী পৰিসংখ্যা অনুসৰি অসমৰ কমেও 30খন জিলাত বান পৰিস্থিতি অতি ভয়াৱহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় 70% পানীৰ তললৈ গৈছে কমেও 15,000 জীৱ-জন্তু বানৰ দ্বাৰা প্ৰভাৱিত হৈছে এই পৰ্যন্ত বান পৰিস্থিতিৰ বাবে গড় হৰিণকে ধৰি 77টা জীৱ-জন্তুৰ মৃত্যু হৈছে ইয়াৰে 62টা হক ডিয়েৰ অৱশ্যে 94টা জীৱ-জন্তু উদ্ধাৰ কৰাৰ লগতে 50টা জীৱ-জন্তুক ইতিমধ্যে নিৰাপদে মুকলি কৰি দিয়া হৈছে উত্তৰ পূবক অষ্টলক্ষ্মী ৰূপে অভিহিত কৰা মোদী অমিত শাহৰ প্ৰবঞ্চনাৰ বলি হৈছে এতিয়া অসম বিগত 5 বছৰত বানৰ নামত 10,000 কোটি টকা বিচৰাৰ বিপৰীতে অসমে পালে মাত্ৰ 250 কোটি টকা ইয়াই নেকি অসমৰ প্ৰতি অমিত শাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভালপোৱা বানৰ কবলত পৰিছে ৰাজ্যৰ প্ৰায় 24 লাখতকৈও অধিক লোক কিন্তু বিগত 5টা বছৰত বানৰ নামত 10,000 কোটি টকা বিচাৰিছিল ৰাজ্য চৰকাৰে কিন্তু তাৰ বিপৰীতে ৰাজ্য চৰকাৰে পালে অসমে পালে মাত্ৰ 250 কোটি টকা এতিয়া বহুতে প্ৰশ্ন কৰিছে যে অসমক চৰম বঞ্চনা কৰিছে কেন্দ্ৰই মাহিয়াৰ চকুৰে চাইছে কেন্দ্ৰই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অমিত শাহে কেৱল মাত্ৰ কয় কিন্তু কামে কাজে অসমৰ জনসাধাৰণৰ প্ৰতি মৰম নাই প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শাহৰ এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ শিক্ষকসকলৰ বিৰুদ্ধে সৰব হৈ
কৰিছে হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ 4907 গৰাকীকৈ শিক্ষকৰ দৰমহা বন্ধ ৰখাৰ নিৰ্দেশনা শিক্ষা হেতু এপত এটেন্ডেন্স নাছিল শিক্ষকৰ যাৰ বাবে 4907 গৰাকীকৈ শিক্ষকৰ দৰমহা বন্ধ ৰখাৰ নিৰ্দেশনা দিছে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত সন্দৰ্ভত মন্তব্য কৰিছে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে অনুপস্থিতিৰ উপযুক্ত কাৰণ দেখুৱাব নোৱাৰা পৰ্যন্ত 4907 গৰাকীকৈ শিক্ষকৰ দৰমহা বন্ধ ৰখাৰ নিৰ্দেশনা বিদ্যালয় শিক্ষা বিভাগৰ এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছো কোন জিলাত কিমান শিক্ষকৰ দৰমহা বন্ধ ৰাখিছে ৰাজ্য চৰকাৰে বাক্সাত 162 জন শিক্ষক বৰপেটাৰ 124 জন বিশ্বনাথৰ 135 জন বঙাইগাঁৱৰ 58 জন কাছাৰৰ 171 চৰাইদেউৰ 47 চিৰাঙৰ 43 ধৰং জিলাৰ 172 গৰাকীকৈ শিক্ষকৰ দৰমহা বন্ধ ধেমাজিৰ 71 জন ধুবুৰীৰ 286 জন ডিব্ৰুগড়ৰ 158 জন ডিমা হাছাওৰ 197 জন গোৱালপাৰাৰ 245 গোলাঘাটৰ 193 হাইলাকান্দিৰ 98 হুজাই 46 যোৰহাট 160 কামৰূপ মেট্ৰ 294 কামৰূপ ৰুৰেল 193 কাৰ্বি আংলঙৰ 202 কোকৰাঝাৰৰ 200 লখিমপুৰৰ 148 মাজুলী 20 মৰিগাঁৱত 82 নগাঁৱত 259 নলবাৰীত 106 শিৱসাগৰত 120 আৰু শোণিতপুৰত 176 জন শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশনা সাউথ সালমাৰা মানকাছৰত 49 জনকৈ শিক্ষকৰ দৰমহা বন্ধ তিনিচুকীয়াৰ 424 জন উদালগুৰিৰ 65 ওয়েষ্ট কাৰ্বি আংলঙৰ 50 জন মুঠ ৰাজ্যৰ 4907 জনকৈ শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশনা দিছে শিক্ষা বিভাগৰ ফালৰ পৰা পুনৰবাৰ ইজৰাইলৰ মাটিত 200 ৰকেটেৰে আক্ৰমণ চলাইছে কামাণ্ডাৰ হেৰুৱাইছে ইজৰাইলে এফালে হামাছৰ চৰ্ত পেলেষ্টাইনী নাগৰিকৰ ওপৰত আৰু আক্ৰমণ কৰিব নোৱাৰিব ইজৰাইলে আনফালে মোহাম্মদ নাছেৰৰ নামত প্ৰতিশোধ হিজবুল্লাৰ আৰু কিমান দিনলৈ চলি থাকিব ইজৰাইল আৰু পেলেষ্টাইনৰ মাজৰ যুদ্ধ ইয়া এক ডাঙৰ প্ৰশ্ন বৰ্তমান সময়ৰ বাবে কাৰণ হিজবুল্লাহ ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে ইফালে হামাছেও ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে মৰিছে সাধাৰণ নাগৰিক ইৰানৰ ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পাছত ইৰানৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে মাসুদ পেজেস্কিয়ান ইৰানৰ নৱম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে ইৰানৰ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী তথা জ্যেষ্ঠ সংসদ সদস্য সংস্কাৰপন্থী নেতা মাসুদ পেজেস্কিয়ান শুকুৰবাৰে অনুষ্ঠিত 14 সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দ্বিতীয় ৰাউণ্ডত মাসুদ পেজেস্কিয়ানে সংখ্যা গৰিষ্ঠ ভোট লাভ কৰিছে জনসাধাৰণৰ ভোটত নিৰ্বাচিত হোৱা পেজেস্কিয়ানে লাভ কৰিছে 1,63,84,403টা ভোট আনহাতে প্ৰাক্তন মুখ্য পাৰমাণৱিক আলোচনাপন্থী সাইদ জলিলিয়ে লাভ কৰিছে 1,35,38,179টা ভোট 1954 চনত জন্মগ্ৰহণ কৰা নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি পেজেস্কিয়ানৰ হাৰ্ট সাৰ্জাৰীৰ বিশেষজ্ঞ ডিগ্ৰী আছে তেওঁ 2001 চনৰ পৰা 2005 চনলৈকে ইৰানৰ স্বাস্থ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল